নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ আগষ্ট মাহৰ বাবে মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো উত্থান পতনেৰে ভৰি থকাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে বুধৰ সৈতে অষ্টম স্থানত দশমত শুক্ৰ উপস্থিত থাকিব। আপুনি কৰ্মক্ষেত্ৰত এই মাহটোত অতি সাৱধানে আগবাঢ়িব লাগিব, কাৰণ আপোনাৰ কিছুমান বিৰোধীয়ে আপোনাৰ কিবা ভুল কৰিবলৈ অপেক্ষা কৰি থাকিব আৰু তেওঁলোকে ইয়াক অতিৰঞ্জিত কৰি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সন্মুখত উপস্থাপন কৰিব, যাৰ বাবে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হৈ আগবাঢ়িব লাগিব। 25 আগষ্টত যেতিয়া শুক্ৰই নৱম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া এই পৰিস্থিতিৰ অন্ত পৰিব আৰু আপুনি আপোনাৰ চাকৰিৰ ভাল অৱস্থা দেখিবলৈ পাব। এই সময়ছোৱাত আপুনি চাকৰিৰ পৰিৱৰ্তনো হ'ব পাৰে। যদিও আপোনাৰ সংগ্ৰাম অলপ বাঢ়িব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম অথলে নাযায়। বুধ 22 আগষ্টৰ পৰা ৰেট্ৰগেট অৱস্থাত সপ্তম স্থানত থাকিব, যি আপোনাৰ কৰ্মদক্ষতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপুনি কিবা ভুল কৰিছে নেকি চাবলৈ বাৰে বাৰে তথ্যসমূহ পৰীক্ষা কৰি থাকিব। ইয়াৰ ফলত আপোনাৰ ভুল কমি যাব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ আশীৰ্বাদ পাব। মাহটোৰ প্ৰথমাৰ্ধ ব্যৱসায়ীসকলৰ বাবে ভাল। সূৰ্য সপ্তম স্থানত থাকিব, যাৰ বাবে চৰকাৰী খণ্ডৰ পৰা বিশেষ সুবিধা লাভ কৰিব বা চৰকাৰী খণ্ডৰ লগত জড়িত যিকোনো ব্যৱসায় কৰিলে এই মাহত আপোনাৰ ভাল সফলতা কঢ়িয়াই আনিব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া সূৰ্যই অষ্টম স্থানত প্ৰৱেশ কৰিব, তেতিয়া আপুনি অলপ সাৱধান হ'ব লাগিব। আইন বিৰোধী যিকোনো কামৰ পৰা আপুনি বিৰত থাকিব লাগিব, কাৰণ ইয়াৰ বাবে আপুনি বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰ্থিক দিশত মাহৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি আৰু মংগলে আপোনাক আৰ্থিক অৱস্থা উন্নত কৰিব। আপোনাৰ উপাৰ্জন বৃদ্ধিৰ সম্ভাৱনা থাকিব। মাহৰ আৰম্ভণিতে শুক্ৰ আৰু বুধৰ অষ্টম স্থানত থাকি অপ্ৰয়োজনীয়ভাৱে খৰচ বৃদ্ধি কৰিব পাৰে। দ্বিতীয় স্থানত ৰেট্ৰগেট শনিৰ প্ৰভাৱৰ বাবে আপোনাৰ ধন সম্পত্তি অবিৰতভাৱে বৃদ্ধি হ'ব। দেৱগুৰু বৃহস্পতি আৰু মংগলৰ আশীৰ্বাদত আপোনাৰ আৰ্থিক অৱস্থাৰ কোনো সমস্যা নহ'ব আৰু আপুনি আপোনাৰ ধন সঠিক ব্যৱহাৰ কৰিব পাৰিব। 16 আগষ্টৰ পৰা মুখামুখি হ'ব সূৰ্য আৰু শনিৰ। এই সময়ছোৱাত আৰ্থিক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু আগতীয়াকৈ সাৱধান হ'লে এই প্ৰত্যাহ্বানসমূহ সহজে অতিক্ৰম কৰিব পাৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে ভাল হ'ব। এফালে দেৱগুৰু বৃহস্পতি পঞ্চম স্থানত থকাটোৱে আপোনাৰ সম্পৰ্কক আগুৱাই লৈ যাব। ইজনে সিজনৰ প্ৰতি থকা দায়িত্ব বুজিব, ইজনে সিজনক সন্মান দিব, জীৱনত ইজনে সিজনৰ গুৰুত্ব বুজিব। বিবাহিতসকলৰ বাবে মাহৰ প্ৰথমাৰ্ধত আপোনাৰ জীৱনসংগীৰ মাজত ইগোৰ সংঘৰ্ষ হ'ব পাৰে। এই পৰিস্থিতি আচলতে অনুকূল নহয়, ইয়াৰ ফলত সম্পৰ্ক ভাঙি যাব পাৰে। বুদ্ধিমত্তাৰে কাম কৰি সম্পৰ্ক ৰক্ষা কৰিব পাৰিব। 22 আগষ্টৰ পৰা বুধ ৰেট্ৰগেট অৱস্থাত সপ্তম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ সম্পৰ্কত প্ৰেম কিছু বৃদ্ধি পোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনাৰ জীৱনসংগীৰ আচৰণ অলপ খিংখিঙীয়া হ'ব পাৰে। অলপ সময় দিয়ক, সকলো ঠিক হৈ যাব।